আজি যিহেতু তোমালোকৰ পেপাৰ নম্বৰ কিমান হৈ গ'ল 7ৰ পাৰ্ট এ যোনটো হয় সেই পাৰ্টটো ডাইৰেক্ট টেক্সেশ্যন সেইটো মই চাম আৰু বাকি সেকেন্ড পাৰ্টটো বেলেগ এজনে চাই আছে সেইটো ষ্টাৰ্ট হৈ গ'ল নে নহ'ল হৈ গ'ল ষ্টাৰ্ট কেটা ক্লাছ হ'ল এইটো এটা হ'ল হেণ্ডৰাইটিং বুজি নোপোৱা হ'লে কৈ দিবা মই আকৌ ঠিক কৰি দিম নহ'লে মই এনেকৈ লেতেকৈ লিখিব লাগিব ঠিক আছে তো তাত বেছিক শিকালে তোমালোকক কি বেছিকছত কি আহে বা কি কেনেকুৱা কনচেপ্ট হয় ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্সেশ্যনৰ মাজত ডিফাৰেন্স শিকালে আৰু কি গম পালা হা ইনডাইৰেক্ট জিএসটি গম পালা আৰু তাৰ বাহিৰে গম নাই পোৱা একো ইয়াৰ আগত এইখিনি বেছিক জনাৰ আগত মোক কিছুমান বস্তু তোমালোকে জনোৱা কি তোমালোকৰ যিমানবোৰ এতিয়া অনলাইনো আছে বা অফলাইনো যিমান কেইজন আছে সবৰ এতিয়া পঢ়াত কিমান পঢ়ি আছে কোনোবাই বিকম শেষ কৰি আছে কোনোবাই বিকম পাৰসিউ কৰি আছে বা কোনোবাই বিকম নিদিয়াকে ইয়াত সিএমএত পাইছে বা ইন্টাৰত সোমাইছে হেনেকুৱা কিমান ষ্টুডেন্ট আছে যোনে বিকম পঢ়ি আছে তুমি কি কৰি আছা বিকম কৰি আছা কোনটো সেমিস্টাৰ হা 6 সেম 6 সেমৰ তলত কোন আছে সিদ্ধান্ত ৰয় বিকম 4th সেম আৰু নাই আৰু বাকি যোনে বিকম কৰা নাই কোনোবা আছে ঠিক আছে যোনে বিকম কমপ্লিট কৰি ললা তো তে এতিয়া কি কৰি আছা তুমি অকল সিএমএ ঠিক আছে তো যোনে বিকম বা বিকম 6 সেম পাই গ'ল বিকম কমপ্লিট হৈ গ'ল তেওঁলোকৰ কি থাকিব অকমান বেসিক আইডিয়া থাকিব কি ডাইৰেক্ট টেক্সেশ্যন আৰু ইনডাইৰেক্ট টেক্সেশ্যন কি হয় বিএও আছে বিএ ইকোনমিক্সও আছে চলো তথাপিও ঠিক আছে তো এতিয়া কি হৈ গ'ল তোমালোকক জানিব লাগে কি বেসিক কনসেপ্টস অফ ইনকাম টেক্স জানিব লাগে কি ইনকাম টেক্স কি হয় অলৰেডি ক্যালকুলেট কৰা শিকি আহিছে তোমালোকে আৰু টেক্স ক্যালকুলেট কৰা টেক্স লায়াবিলিটি কেনেকৈ ক্যালকুলেট কৰে হেতু শিকি আহিছে ঠিক আছে তো ফার্স্ট অফ কি হৈ গ'ল তোমালোকৰ যোনটো কোর্স হয় ইয়াত তোমালোকৰ ফার্স্ট যোনটো তোমালোকৰ সিলেবাসৰ পাৰ্ট 2 চাবা ঠিক আছে সিলেবাসৰ পাৰ্ট 2 কি হৈ গ'ল তোমালোকৰ weightage of marks second or third page of I think you have got your syllabus structure there you can find that basics of income tax is having 10% of weightage out of the 50% ঠিক আছে তো ইয়াত কিমান হৈ গ'ল তোমাৰ 10 marks হৈ গ'ল তো 10 marks basics হতে আছে so even if you know all the things basic wise you have to again revise and you have to go through all the sections and all the nomenclatures definitions all the things you have to again go through in detail ঠিক আছে কারণ 10 মার্ক তুমি এৰিব নোৱাৰা তো 10 মার্ক তাত আহি গ'ল তাৰ পিছত হেডস অফ ইনকাম আহি গ'ল হেডস অফ ইনকামত কিমান আছে 25% আৰু তাৰ পিছত তোমালোকৰ কি হৈ গ'ল টোটাল ইনকাম কেনেকৈ হয় ইনকাম টেক্স লায়াবিলিটি কেনেকৈ ক্যালকুলেট কৰা হয় সেটআপ হৈ গ'ল বাকিবোৰ বস্তুবোৰ আমি এন্ডৰ পাৰ্টত চোৱা হ'ব তো যেহেতু এতিয়া কি কৰিব লাগে আমাক ফার্স্ট কিমান আহি গ'ল বেসিক চাব লাগে বেসিকছত যদি তোমালোকৰ কন্টেন্টছত আহা page I think 4th or 5th of your book there you can find that it is having 82 pages তো 82 pagesৰ কাৰণে তোমাক কিমান লাগিব 10 marks তো 82 pages তুমি বেসিক্স বুলি এৰি দিব নোৱাৰা বা তাক নেগলেক্ট কৰিব নোৱাৰা ঠিক আছে তো ফার্স্টত আমি একদম পুৰা যোন কেজনে ধৰি লৈছো কি বিএ ইকোনমিক্স আছে বা যোন কেজনে বিকম পঢ়ি আছে বা যোন কেজনৰ বিএ 4th সেমৰ তলত থাকিলে I think if you are having if you are studying under 4th sem become 4th sem তোমালোকে তেতিয়ালৈকে ইনকাম টেক্সৰ কি সাবজেক্ট পোৱা জানো কেতিয়াবা আহে 5th sem পায় তো তেতিয়ালৈকে তোমালোকক কাৰোবাৰো বেসিক আইডিয়া নাথাকিব পাৰে সো উইল ষ্টাৰ্ট ফ্ৰম দ্য স্ক্ৰেচ তো ফার্স্ট অফ অল কি হৈ গ'ল কি টেক্স জানিবৰ কাৰণে টেক্স কি হৈ গ'ল
টেক্স গভৰ্ণমেণ্টৰ কাৰণে কি হয় হেৰু কোনোবাই ক'ব নেকি মোক টেক্সৰ কি হৈ গ'ল গভৰ্ণমেণ্টৰ কাৰণে এটা ৰেভিনিউ হয় any form of tax whether it is direct or indirect হেৰু কি হৈ গ'ল revenue for কোন গভৰ্ণমেণ্ট হয় গভৰ্ণমেণ্টে এই ৰেভিনিউটো আৰ্ন কৰি কি কৰে গভৰ্ণমেণ্টৰ ৰেভিনিউ দৰকাৰ কেলে পৰে আমাৰ পৰা ৰেভিনিউ আৰ্ন কৰিছে যে এজ এ ফৰ্ম অফ টেক্স কালেক্ট কৰিছে আমাৰ পৰা কি হৈছে আমি কিবা আৰ্ন কৰি আছো এণ্ড গভৰ্ণমেণ্ট ইজ কালেক্টিং ফ্ৰম আছ এজ এ ফৰ্ম অফ টেক্স আৰু হেৰু কি হৈ গ'ল ৰেভিনিউ হয় এই ৰেভিনিউটো আকৌ খৰচ কৰে যদি এজন কোম্পানী এটা ইফ আ কোম্পানী ইজ performing its business in an area and he is earning something from us locality pora kiba ta earn kori ase to he should but the company should give us something in return to government tomak ki di ase revenue ji hedu collect korise amar pora what the government is offering us on behalf of the revenue collected ki di ase amar infrastructure di ase medical di ase health benefit di ase health care di ase aru এইখিনি বস্তু কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল হেল্থ কেয়াৰ হৈ গ'ল বা এডুকেশ্যন হৈ গ'ল এইখিনি ফেচিলিটি মানুহক ফ্ৰী অফ কষ্ট বা আটা লোৱাৰ কষ্ট যেতিয়া দিব লাগে তেতিয়াহ'লে আমাৰ পৰা হেতু কি কৰিব লাগে সেইবোৰ বনাবৰ কাৰণে খৰচ লাগে সেই এক্সপেন্সখিনি বেয়াৰ কৰিবৰ কাৰণে কি হয় গভৰ্ণমেণ্টে ৰেভিনিউ কালেক্ট কৰে আৰু ইয়াক কি বুলি কোৱা হয় এই যোনটো টেক্সক কষ্ট অফ লিভিং ইন আ society কাৰণ তুমি সোসাইটি এটা যেতিয়া থাকিবা লিভ কৰি থাকিবা তাত কি হৈ গ'ল তোমাক বস্তুখিনি চলিবৰ কাৰণে কিছুমান বেসিক নেসেসিটিজ লাগে সেই নেসেসিটিজ কোনে পুৰা কৰে গভৰ্ণমেণ্টে আমাৰ পৰা পইচাখিনি লৈ দি থাকে এতিয়া সেকেন্ড পাৰ্ট হৈ গ'ল কি এইবোৰ কেলে হয় গভৰ্ণমেণ্ট টু মিট দা কমন ওয়েলফেয়াৰ এক্সপেন্ডিচাৰ অফ সোসাইটিৰ কাৰণে গভৰ্ণমেণ্টে সেইবোৰ বস্তু ইনকার কৰে তাৰ পিছত কি হৈ গ'ল এই খৰচখিনি যেতিয়া কৰে এই খৰচখিনি কৰাৰ পিছত তোমালোকে এই খৰচখিনি কত পাইছে কিমান পাইছে সেই বস্তুখিনি কি কৰিব লাগে যেনেকে এটা কোম্পানীয়ে ইন এ সোসাইটি যদি ৰান কৰি আছে বিজনেসটো অপাৰেট কৰি আছে দে শুড কি কৰে disclose the income generated or the income earned revenues earned expenses incurred or income generated in a year they should disclose it to some authorities জনাব লাগে তো সেই বস্তু যে জনাই থাকে কি আমি ইমান টকা আৰ্ন কৰিলো ইমান টকা আমাৰ খৰচ হল তাৰ পিছত আমাৰ হাতত ইমান ইনকাম থাকি গল সেই এই বস্তু যেতিয়া যে ডিসক্লোজ কৰিব লাগে গভৰ্ণমেণ্টে এনেকুৱা বস্তুবোৰ ডিসক্লোজ কৰিব লাগে নে নালাগে and one thing I forgot to ask, are you all comfortable in Assamese or Hindi or somehow you are not understanding in the Assamese? Some people. Sab buji paise sabe? Or do I have to switch it into Hindi or English? To mani loisu sab comfortable ase thik ase to etia ki hoy gol to government etia ki koribo paise ki koribo lagibo এই বস্তুবোৰ যিমান বস্তুবোৰ তেওঁলোকে ৰেভিনিউ কালেক্ট কৰিব খৰচ কত কৰি আছে সেই বস্তুবোৰ যদি ডিসক্লোজ কৰিব লাগে গভৰ্ণমেণ্টে কাক ডিসক্লোজ কৰিব গভৰ্ণমেণ্টৰ কোনো অথৰিটি আছে নেকি ডিসক্লোজ কৰিব লাগে বুলি নাই অথৰিটি নাই আছে যদি কোন আছে যদি জানা কোৱা এই বছৰ 1st of February আজি কিমান ডেট হয় 14th of Feb চলি আছে 2026 1st Feb 2026 ত কি হৈছিল কোৱাচোন যদি কাবাৰ মনত আছে বাজেট আহিছিল তো বাজেটত কি হয়
যি প্ৰাইচ বাঢ়ে সেইটো নহয় বেসিক্যালি কি হৈ গ'ল তোমালোকৰ ৰেভিনিউ গভৰ্নমেণ্টে কিমান এস্টিমেট কৰিছে কালেক্ট কৰিছিলে বা আমাৰ ৰেভিনিউ কেনেকৈ কালেক্ট কৰা হ'ব তাৰ ডেসক্ৰিপশন এটা দিয়া থাকে এক্সপেন্সেস আমি কিমান কালেক্ট কৰিব বা কত কত খৰচ কৰা হ'ব কি ডেভেলপমেন্টৰ নামত কি ৰাস্তা বনাব লাগে হস্পিটেল বনাব লাগে এয়াৰপোৰ্টছ বনাব লাগে বা আমি মানুহক কি দিম এমপ্লয়মেন্ট দি আছো সেইখিনি কত কত খৰচ কৰা হ'ব সেইখিনি অলৰেডি দিয়া থাকে তাৰ পিছত ইয়াত যদি এই বস্তুটো নেগেটিভ থাকে নেগেটিভ মানে কি হৈ গ'ল our expenditure is exceeding our revenue তেতিয়া কি হৈ গ'ল আমি ডেফিসিটত থাকো ডেফিসিট মানে কি হৈ গ'ল আমাৰ ওচৰত ইমান পইচা নাই যে আমি ইমান খৰচ কৰিব পাৰো তো এই পইচাবোৰৰ কাৰণে আমি কি কৰিব লাগে either the government will incur some amount of কি কৰিব লাগিব ৰিকভাৰি ধৰিব লাগিব ৰিকভাৰি কেনেকৈ কৰিব ট্যাক্সৰ পৰা কৰিব বা লোন চোন ল'ব সেইখিনি বেলেগ কথা হৈ গ'ল তো এই যে বাজেটত আহে বাজেটত কি থাকে এই বস্তুবোৰ লিখোৱা থাকে কি আমাৰ যোৱা বছৰ কেনেকুৱা আমাৰ পাৰফৰমেন্স আছিলে ৰেভিনিউ কেনেকৈ কালেক্ট কৰিছিলো ডাইৰেক্ট ট্যাক্সৰ পৰা কিমান আহিলে ইনডাইৰেক্ট ট্যাক্সৰ পৰা কিমান আহিলে বা আদাৰ মিসেলেনিয়াস ট্যাক্সৰ পৰা কিমান কি পইচা আহিছে সেইখিনি দিয়া থাকিব তো গভৰ্নমেণ্টৰ কাম কি হৈ গ'ল এইখিনি বস্তু ডিসক্লোজ কৰা আৰু এইখিনি বস্তু ডিসক্লোজ কৰাৰ লগত গভৰ্নমেণ্টে আৰু কিছুমান বস্তু ডিসক্লোজ কৰে কি ট্যাক্সৰ ৰেট এইবাৰ এটা পাৰ্সনৰ কাৰণে ফৰ ডিফাৰেন্ট কাইন্ড অফ পাৰ্সনস কিমান কিমান ৰেট পৰিব 5% হ'ব 10% হ'ব 15% 20% 25% or 30% লাগিব সেইখিনি কত ডিসক্লোজ কৰে বাজেটত ডিসক্লোজ কৰে বাজেটত ডিসক্লোজ কৰাৰ পিছত এতিয়া এই বস্তুটো কি হৈ গ'ল গভৰ্নমেণ্টে কি কৰিলে পাৰ্লিয়ামেন্টৰ ফ্লোৰত সবক শুনাই দিলে and all the common peoples also gets to hear the finance act কি হৈ গ'ল বাজেটটো বুজি পাবলৈ কাৰণে তেতিয়া শুনি পায় তাৰ পিছত কি হৈ গ'ল কেদিনমান পিছত ফ্লোৰক সবক দি দিলে কি আপোনালোকৰ যদি কিবা এটা বস্তুত কি হয় প্ৰবলেম পায় বা আমাৰ যোনটো legislation আছে বা legal termsত কি লিখা আছে হেতু যদি ইন্টাৰপ্ৰিটেশনটো ভুল হৈছে বা তাক আমি আকৌ কমপ্লেক্স নকৰি তাক আমি ইজি কৰিব লাগে হেইবোৰৰ কাৰণে কিছুমান টাইম গভৰ্নমেণ্টে সবক দি দিয়ে ঠিক আছে তো কমন পিপলকো দিয়ে বা তোমাৰ যোনকো যেজন এমপিজ আছে পাৰ্লিয়ামেন্টত বহি আছে তেওঁলোকও পঢ়িব পাৰে বা একাউন্টিং বডিজ যেনেকৈ আছে আইচিএমআই আছে আইচিআই আছে আইচিএসআই আছে সবক কয় কি আপোনালোকে হেইবোৰ বস্তু কি কৰক ৰিভিউ কৰক and then get back to us with some suggestions ঠিক আছে সেইখিনি বস্তু হৈ গ'ল এনেক্ট হৈ গ'ল তাৰ পিছত কি হৈ গ'ল সেইখিনি আকৌ এমেন্ডমেন্ট কৰি চেঞ্জেস কৰি গভৰ্নমেণ্টে কি কৰে আকৌ পাৰ্লিয়ামেন্টত আনে কি আমাৰ এইখিনি বস্তু চেঞ্জেস হৈ গ'ল চেঞ্জেস হোৱাৰ পিছত আমি এই বস্তুটো পাস কৰিব লাগে তো লোৱাৰ হাউস আপাৰ হাউস দুটা হাউস থাকে তো দুটা হাউসত পাস হৈ গ'ল পাস হোৱাৰ পিছত কলে যাব প্ৰেসিডেন্টৰ ওচৰত যাব সেই একটো লৈ প্ৰেসিডেন্টে যেতিয়া কি কৰি দিলে তাক এসেন কৰি দিলে কি আমি ইয়াক আমি মানি লৈছো কনফার্ম কৰি লৈছো ঠিক আছে তাৰ পিছত গৈ হি কি হয় ফাইনান্স এক্ট 2000 যোনটো ইয়াৰৰ হয় 2026 হ'ব তো 2026 হয় বুলি আহি যায় তাক কি বুলি কোৱা হয় ফাইনান্স এক্ট বুলি কোৱা হয় সেই ফাইনান্স এক্টে কি কৰিব যোনটো বছৰত আমি তাক ইন্ট্ৰোডিউস কৰিছো যেনেকৈ এইটো কোনটো বছৰ হৈ চলি আছে 25 26 চলি আছে ঠিক আছে তো 25 26 হেক কেতিয়া হ'ব মাৰ্চ 31st 26 এতিয়া যদি এই একটো যেতিয়া আহিব এই একটোৱে যোনটো ইয়াৰত আমি ডিসকাস কৰিছো কাৰণ এইটো একটো কেতিয়া আহিছে বা ধৰি লৈছো কি 1st ফেব্ৰুৱাৰী 2026 ত তাক ফ্লোৰত অনা হৈছিল তো এই যোনটো এক্ট হ'ব ফাইনান্স এক্ট 2026 মানি লৈছো কি এইটো গভৰ্নমেণ্ট প্ৰেসিডেন্টে মানি দিলে আৰু গভৰ্নমেণ্টে ইয়াক এক্ট হিচাপে লৈ আনি ল'লে তো এই এক্টে will this act govern this financial year or the upcoming 26-27 financial year কোনটো ইয়াৰক ধৰিব তো গভৰ্নমেণ্টে ফিউচাৰিষ্টিক ডাটা লৈ আমি আগবাঢ়ো কি আমি ইমান টকা ৰেভিনিউ আৰ্ন কৰিম ইমান টকা খৰচ কৰিম এইটো ইয়াৰক নধৰি এইটো ফিউচাৰিষ্টিক ইয়াৰকহে ধৰা হয় ঠিক আছে তো আমি এই একটো অহাৰ লগে লগে আমি গম পাই যাম কি আমি নেক্সট ইয়াৰত আমি কেনেকৈ কাম কৰিব লাগিব কিমান ট্যাক্স লাগিব সেইটো আমি আগপাই গম পাই যাম ঠিক আছে তো এতিয়া হৈ গ'ল কি গভৰ্নমেণ্টে এক্ট আনি ল'লে এক্ট অনাৰ পিছত গভৰ্নমেণ্টৰ কাম কি থাকিব ৰেভিনিউ কালেক্ট কৰা
কি আমি এক্ট আনি দিলো আমাৰ টেক্স কিমান হ'ব ৰেট কিমান হ'ব কত টেক্স লাগিব কিমান টেক্স লাগিব that we get to know from the finance act ঠিক আছে তো টেক্স যেতিয়া কালেক্ট কৰিব কাৰণে গল টেক্স কি জায়গাত গভৰ্ণমেণ্টে তোমালোকৰ পৰা টেক্স লৈ আছে যিমান কেজন আছে আই থিংক all of you can give one examples তোমাৰ পৰা স্টাৰ্ট কৰো বলা কোৱা salary tax বুলি কৈছা ঠিক আছে আৰু property কি হয় ঠিক আছে হেতু এটা হয় property tax হয় চলো ঠিক আছে আৰু যদি তোমালোকে পাঁচটা ছটা মোক দি দিব পাৰা তেতিয়া হলে চলিব সার্ভিস ট্যাক্স ঠিক আছে ধুনিয়া বস্তু কলা এটা সার্ভিস ট্যাক্স আৰু রোড ট্যাক্স টোবেকো ট্যাক্স বুলি তো নাই তথাপিও মই লৈছো চলো নেক্সট ওয়ান মোর থিং ক্যাপিটাল গেইন ঠিক আছে ঠিক আছে এতিয়া আমি দুটা বস্তু এটা কভার কৰিম ইনসিডেন্স অফ ট্যাক্স আৰু পেমেন্ট অফ ট্যাক্স ইনসিডেন্স মানে কি হৈ গল কি কাৰ ওপৰত ভাৰটো পৰিলে ট্যাক্স দিয়াৰ বা ট্যাক্স কালেক্ট কৰাৰ কি পৰিলে রেসপন্সিবিলিটি রাইট টু কাৰ ওপৰত পৰিলে আৰু পেমেন্ট কোনে কৰিছে হেতুৰ ওপৰত ডিপেন্ড কৰি দিস টু থিংস ডিসাইড whether the tax is a direct tax or a indirect tax তো মোক প্ৰথমত তোমালোকে কোৱা ইনসিডেন্সৰ মানে কি হয় মিনিং কি হয় I think I will give you 1 minute then you can find out what the meaning of these two words are কোৱা যদি পাৰা on whom the burden will levy word কোনোবাই কৈছে তো levy জুনে word to কলে I want to know from that person whether he is pursuing any other professional courses apart from CMA okay no issue ইনসিডেন্স অফ ট্যাক্স কি হৈ গল কি ইনসিডেন্স মানে হৈ গল কি কাৰ ওপৰত ইম্প্যাক্টটো পৰাৰ কোনে এই বস্তুটো প্ৰথমত দিব লাগে ৰেসপন্সিবিলিটি যেনেকৈ কৈছিলো কাৰ ওপৰত আমি কাৰ পৰা বস্তুটো গভৰ্ণমেণ্টে ট্যাক্স কালেক্ট কৰিব লেভি মানে হৈ গল কি ট্যাক্স কি পৰা কালেকশন হয় ট্যাক্স লেভি মানে কাৰ ওপৰত ট্যাক্সটো লাগিব ইম্প্যাক্টটো কাৰ ওপৰত হ'ব হেতু হৈ গল লেভি কাৰ পৰা আমি চাৰ্জ কৰিম কাৰ পৰা গভৰ্ণমেণ্টে বস্তুটো কালেকশন কৰিব তাক কি বুলি কোৱা হয় লেভি ঠিক আছে তো এটো হৈ গল কালেকশন কোনে কৰিব অথৰিটি বা অথৰাইজ পাৰসন হৈ গল বা এসেসিং অফিসাৰ হৈ গল তোমালোকৰ এসেসিং অফিসাৰ কোন হৈ গল জুনে গভৰ্ণমেণ্টে কি কৰিছে সিবিডিটিৰ আন্ডাৰত তেওঁলোকক কি কৰিছে তেওঁলোকক এপইন্ট কৰিছে সেন্ট্রাল বোর্ড অফ ডাইরেক্ট ট্যাক্সেস হৈ গল মই অকল ডাইরেক্ট ট্যাক্সেশনৰ কাৰণে কৈছো মই ইনডাইৰেক্ট ট্যাক্সেশনৰ কাৰণে যোৱাই নাই ঠিক আছে তো সিবিডিটি কি হৈ গল ডাইরেক্ট ট্যাক্সেশনৰ কাৰণে যিমানবোৰ বস্তু হৈ গল কি পলিসিস হৈ গল কি আমি কেনেকে ৰিকভাৰি কৰিম কেতিয়া আমি ডিমান্ড কৰিম কেনেকে আমি এজন মানুহক এসেস কৰিম এসেসমেন্ট কেনেকে স্টাৰ্ট কৰিম সিজ কেনেকে কৰিম সার্চ কৰিবলৈ আমি কেনেকে কৰিম সেই বস্তুবোৰ কোনে ডিফাইন কৰে সিবিডিটি ডিফাইন কৰে এতিয়া সিবিডিটি কি কৰিলে সিবিডিটি হৈ গল সেন্ট্রাল বোর্ড অফ
ডাইৰেক্ট টেক্সেছ তো গম কেনেকৈ পাই গ'লে তো চেণ্ট্ৰেল কোৱাৰ লগে এইটো গম পাই যাব লাগে কি এই বস্তুটো কোনে কালেক্ট কৰে চেণ্ট্ৰেলি কৰে তো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত তাৰ কোনো পাৱাৰ নাই অসম গভৰ্ণমেণ্টে যদি আহি ক'লে কি যিহেতু তুমি আৰ্ণ কৰি আছা ক'ত কাম কৰি আছা অসমত কাম কৰি আছা ধৰিলো অসমত কাম কৰি আছা অসমত তুমি স্যালাৰি আৰ্ণ কৰি আছা সেই কাৰণে তুমি বাই লজিক্যাল মিন্স ইউ শুড পে your income tax in which state Assam তো আসামে ক'লে কি মই ইয়াৰ পৰা কালেক্ট কৰিব বিচাৰিছো কৰিব পাৰে নে নোৱাৰে কৰিব লাগে নে নালাগে লাগে নে নালাগে লাগে তো এৰু কোনে ক'লে অসম গভৰ্ণমেণ্টে ক'লে কোৱাৰ লগে লগে অসম গভৰ্ণমেণ্টে কালেক্ট কৰিব পাৰিব নেকি পইচাটো কাৰণ অসম গভৰ্ণমেণ্টে আহিলে প্ৰাইম মিনিষ্টাৰ বা আমাৰ কি হ'ল চিফ মিনিষ্টাৰে ক'লে কি এনেকুৱা স্যালাৰি টেক্স কাটিব লাগে স্যালাৰি আৰ্ণ কৰি আছা টেক্স কালেক্ট কৰিম তো মই তোমাৰ ঘৰত আহি তোমাৰ পৰা পইচা ল'ব পাৰিম নেকি নোৱাৰি তো মই কোনোবা এজন পাৰ্চনেলক এপইণ্ট কৰিব লাগিব তো অসম গভৰ্ণমেণ্টৰ ওচৰত এনেকুৱা ডিপাৰ্টমেণ্ট আছে নেকি পইচা কালেক্ট কৰিবৰ কাৰণে ডাইৰেক্ট টেক্স কালেক্ট কৰিবৰ কাৰণে নাই সেই পাৱাৰটো কি হৈ গ'ল কেলে নাই কাৰণ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই পাৱাৰ দিয়া নাই ষ্টেট গভৰ্ণমেণ্টক যদি তোমালোকৰ বুকটো চোৱা বুকৰ পেজ নম্বৰ 4 সবে চোৱা যদি কনষ্টিটিউশনাল ভ্যালিডিটি অফ ট্যাক্সেস বুলি আছে পালা সবে ঠিক আছে তো সবে এবাৰ পঢ়িম গুডে লাইনটো ওকে then we'll move forward to this topic levy incidence and payment of taxes the constitution of india is the supreme law of india মানে কি হৈ গল সব ল কোনে গভৰ্ণ কৰিব কনষ্টিটিউশন অফ ইন্ডিয়া তো এতিয়া নতুন নতুন এক্ট আহিব পাৰে ফাইনান্স এক্ট 2026 আহিলে নেক্সট বছৰ ফাইনান্স এক্ট 2027 আহিব জিএসটি এক্ট আহিব জিও আহক কিন্তু কোনেও কনষ্টিটিউশন অফ ইন্ডিয়াতকে ওপৰত যাব নোৱাৰে তো সব এক্ট কোনে গভৰ্ণ কৰিব চাব কি কনষ্টিটিউশন অফ ইন্ডিয়া এতিয়া কনষ্টিটিউশন অফ ইন্ডিয়া কেলে সুপ্ৰিম হয় হেটো আমি কেলে কেনেকে ডিভাইড হ'ব বাস তাক সবতকে ডাঙৰ কেলে মনা হয় হেটো আমি এবাৰ চাম কি হৈ গল any tax law which is not in conformity with the constitution কি কনষ্টিটিউশনৰ লগত যদি নিমিলে তেতিয়া হলে তাক কি কোৱা হয় আল্ট্ৰা ভাইরাস টু দ্য কনষ্টিটিউশন আল্ট্ৰা ভাইরাস মানে কি হৈ গল কনষ্টিটিউশনক কন্ট্ৰাডিক্ট কৰিছে কনষ্টিটিউশনৰ অপোজিটৰ কথা যদি কব তেতিয়া হলে তাক নাল এণ্ড ভয়েড তাৰ কোনো ভ্যালু নথকা হৈ যাব ঠিক আছে আৰু সেই এক্টক কি বুলি কোৱা হ'ব ইলিগেল এণ্ড ভয়েড ভয়েড মানে অফ নো ভ্যালু ঠিক আছে তো এতিয়া কি হৈ গল আৰ্টিকল 265 আৰ্টিকল বহুত কেটা আৰ্টিকল আছে গভৰ্ণমেণ্টৰ কনষ্টিটিউশনৰ আন্ডাৰ যিমানবোৰ তোমাৰ এতিয়া সেকশনছ পোৱা থকা তা কি বুলি কোৱা হয় আৰ্টিকল বুলি কোৱা হয় the article 265 of the constitution lays down that no tax ki hoise no tax shall be levied mane tumi charge koribo nuara moi ejon manu moi dhori loisu ki moi eta company কাম কৰি আছো চাকৰি কৰি আছো এমপ্লয়েড হৈ আছো আৰু মোৰ পট যিমান আৰ্ন কৰি মই তাৰ ওপৰত ট্যাক্স দিব লাগে তো চাৰ্জ কাৰ ওপৰত কৰিব মোক চাৰ্জ কৰিব এতিয়া মোক যেতিয়া খুজিবলৈ আহিব মোক ঘৰৰ মানুহক আহিলে ক'লে নহব কাৰণ সিন্স আই এম আৰ্নিং দ্য ইনকাম I should be charged, I should be communicated. ঠিক আছে তো এতিয়া মোৰ ওপৰত লেভি কৰিব চাৰ্জ টু কাৰ ওপৰত কৰিব মোৰ ওপৰত কৰিব anyone who is earning the income তো আৰ্টিকল 265 এ কৈছে যে কনষ্টিটিউশন lays down that no tax shall be levied or collected except the authority of law কৈছে কি যিকোনো পাৰ্সনে সেই পইচাটো কালেক্ট কৰিব নোৱাৰে তাৰ ওপৰত কালেকচনৰ কাৰণে মেইন প্ৰায়োৰিটি কি হৈ গল কি হেজন মানুহ that person should be a authority of law law tak appoint koribo lagibo until and unless a person is being appointed by authority of law that person cannot collect any taxes from you ঠিক আছে tar basically it means that the tax proposed to be levied must be within the legislative competence of the legislature imposing tax legislative competence mane ki hoy gol ki একটে তাক পাৱাৰ দিব লাগিব যদি একটা তাক পাৱাৰ দিয়া নাই তুমি তাৰ পৰা পইচা কালেক্ট কৰিব নোৱাৰা ঠিক আছে গম পাই গল কি প্ৰথমত কি কনষ্টিটিউশনে কৈছে কি কোনোবা এজন মানুহ কনষ্টিটিউশনে কি কৈছে কোনটো সেকশন আৰ্টিকলে কৈছে আৰ্টিকল 265 এ কি কৈছে কি নো অথৰিটি অফ ল তো তোমাক
can levy or collect tax unless authorized. ঠিক আছে, তাৰপিছত কি কৈছে তোমাৰ 246 ত কৈছে কি read with schedule 7 divides the subject matter of law made by legislature into 3 categories. Article কি আছে 246 246 কলে কি তোমালোকৰ যোন কেটা পাৱাৰ আছে এই পাৱাৰ কেটাক মই তিনটা পাৰ্টত ডিভাইড কৰিম। কোনে কৈছে? কনস্টিটিউশনে কৈছে কি মই তিনটা পাৰ্টত ডিভাইড কৰিম। কাক? লেজিসলেচাৰ। লেজিসলেচাৰ মানে কি হৈ গল? এক্ট, ল, যিমানবোৰ আহে সব ল। ইয়াক অকল ডাইৰেক্ট ট্যাক্সেশনৰ কাৰণে তুমি ইনক্লুড কৰিব নোৱাৰা। কৈছে কি এনি ল that comes into the land of within the boundaries of India, সেই কেটাক আমি তিনটা পাৰ্টত ডিভাইড কৰিব লাগে। এনি ল হেতু ডাইৰেক্ট ট্যাক্স, ইনডাইৰেক্ট ট্যাক্স নহয়। তো প্ৰথম হৈ গল কি ইউনিয়ন লিষ্ট, স্টেট লিষ্ট, আৰু হৈ গল প্ৰথম সেকেন্ড টু থাৰ্ড টু কি হৈ গল? কনকারেন্ট লিষ্ট। ইউনিয়ন লিষ্টত কি কৈছে? ইউনিয়ন মানে কি হৈ গল? সেন্ট্রাল গভর্নমেন্ট। তাত কাৰ পাৱাৰ থাকিব? অকল সেন্ট্রাল গভর্নমেন্টৰ পাৱাৰ থাকিব। ইউনিয়ন মানে কি হৈ গল? সেন্ট্রাল গভর্নমেন্ট। যিবোৰ এক্টত কাৰ থাকে ইউনিয়ন লিষ্টত পৰিব। যিবোৰ এক্ট কাৰ তলত পৰিব? ইউনিয়ন লিষ্টত পৰিব। সেই এক্টবোৰ কাৰ পাৱাৰৰ আন্ডাৰ থাকিব? সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰ থাকিব। ঠিক আছে, তো ইয়াত লিখা আছে কি only the central government has the power of legislation on subject matters covered in under this list. তাৰ পিছত কি আহিলে? স্টেট লিষ্ট। তো যেনেকৈ স্টেট লিষ্ট আছে পাৱাৰ কাৰ থাকিব? অকল স্টেট গভৰ্নমেন্টৰ থাকিব। তাৰ পিছত আহিলে কনকারেন্ট লিষ্ট। কনকারেন্ট লিষ্টত সেন্ট্রাল গভৰ্নমেন্ট আৰু স্টেট গভৰ্নমেন্ট দুইটাৰ পাৱাৰ থাকিব। ঠিক আছে, তো এতিয়া তোমালোকক এক্সাম্পল হিচাপে ইউনিয়ন লিষ্টত কি দি দিলে कि टैक्सेस ऑन इनकम अदर देन एग्रीकल्चरल इनकम। तो या यूनियन लिस्टत কি আহি গল? यूनियन लिस्टत কি আহিলে? इनकम टैक्स আহিলে। যেহেতু কনস্টিটিউশন অফ ইন্ডিয়া আন্ডার এন্ট্রি 82 অফ ইউনিয়ন লিস্ট কৈ দিছে, ডিক্টেট কৰিছে কি ইনকাম ট্যাক্সটো কাৰ আন্ডাৰত পৰিব? সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰত পৰিব। তো অসম গভর্নমেন্টে যেতিয়া কয় কি আমাৰ ইয়াত বহি তুমি ইনকাম আৰ্ন কৰি আছা তো আমাক পইচাটো দিব লাগে, হেতু ভ্যালিড হ'ব নে নহব? কেলে নহব? বিকজ the claim that you are making, the Assam government is supposedly making, is ultra violence to the constitution of India. সেইকাৰণে নোৱাৰে। ঠিক আছে, বুজি পালা? তো এতিয়া যদি খুদা হয় কি এন্ট্ৰি কোনটো হয় ইনকাম ট্যাক্সৰ বা কনস্টিটিউশনৰ এন্ট্রি নাম্বার কিমান হয়? যোনে পাৱাৰ কৰিছে কি সেন্ট্রাল গভর্নমেন্টক কি তোমালোকে ট্যাক্স কালেক্ট কৰিব পাৰা। এন্ট্রি নাম্বার কিমান হয়? 82 হয়। এতিয়া কাক পাৱাৰ দিছে? সেন্ট্রাল গভর্নমেন্টে। এতিয়া সেন্ট্রাল গভর্নমেন্টে তো নিজে পইচা কালেক্ট কৰিবলৈ নাহিব। তো সেইকাৰণে ইহঁতি কি কৰিলে? ডিপাৰ্টমেন্ট এটা বনালে, বোৰ্ড এটা বনালে। ঠিক আছে, এই বোৰ্ডৰ কাম কি হৈ গল কি অকল ডাইৰেক্ট ট্যাক্সেশনটো আমি চাম। তো যেহেতু এইটো এন্ট্রি 82 কৈ দিছে কি অকল ইনকাম ট্যাক্স চাব, তো হিহঁতৰ কাম কি হৈ গল? এনি ট্যাক্সেস অন ইনকাম আদার দেন এগ্রিকালচার ইনকাম, মানে এগ্রিকালচার ইনকামৰ কোনে হিহঁতি পইচা উলিয়াব নোৱাৰে। ঠিক আছে, তো এগ্রিকালচার ইনকামৰ বাহিৰে যিমানবোৰ ইনকাম হ'ব ডাইৰেক্ট ট্যাক্স ইনকাম হ'ব, তো সেই ইনকামবোৰ কোনে কালেক্ট কৰিব? সেন্ট্রাল গভর্নমেন্টে কালেক্ট কৰিব। সেন্ট্রাল গভর্নমেন্টে কালেক্ট কৰিবৰ কাৰণে ডিপাৰ্টমেন্ট এটা বনাইছে আৰু সেই ডিপাৰ্টমেন্টৰ আন্ডাৰত যিমানবোৰ অফিচিয়েলস থাকিব PCID হৈ গল, প্রিন্সিপাল কমিশনার অফ ইনকাম ট্যাক্স, CID হৈ গল, কমিশনার অফ ইনকাম ট্যাক্স, তাৰ পিছত এসেসিং অফিসার হৈ গল, যোন কেজন কি হৈ গল তোমালোকৰ এৰিয়াৰ মাজত এজন ইনকাম ট্যাক্সৰ ডিপাৰ্টমেন্ট থাকে, এটা ইনকাম ট্যাক্সৰ ডিপাৰ্টমেন্ট থাকে আৰু সেই এৰিয়াটোক যোনে চাই থাকে, যোনে এসেস কৰে, যোনে চেক কৰি থাকে, সেইজনক আমি কি বুলি কওঁ? এসেসিং অফিসার। এতিয়া তোমালোকে ক'বা কি এসেসিং অফিসাৰৰ ওপৰত বেলেগ বেলেগ কোৱেশ্চন যিমান থাকে তেওঁলোকৰ পাৱাৰ কেনেকৈ বেছি থাকে? এইজনে কি কৰে? লিমিটেড এৰিয়া অফ পিপলছক ধৰিব পাৰে। CID কি কৰিব পাৰে? বহুত ডাঙৰ এৰিয়া, যিমান পাৱাৰ বাঢ়ি যাব সিমান এৰিয়া অৰ নাম্বাৰ অফ পিপল তুমি তাক গভৰ্ন কৰিব পাৰা, তাৰপৰা কালেক্ট কৰিব পাৰা।
আৰু ইয়াৰ লগে লগে কি হৈ গ'ল, ইয়াত তোমালোকে কাবাক এছেছমেণ্ট কৰিব লাগে, কাবাক চেক কৰিব লাগে, কাবাক ধৰিব লাগে যে সেই ধৰিব লগা পাৱাৰটো ইনকাম ৱাইজ কমি থাকে। এওঁলোকে ধৰি লোৱা 1 CR লৈকে কৰিব পাৰিব, সেইটো মই এমাউণ্টটো কোৱা নাই, এক্সেক্ট এমাউণ্ট নহয়, এইটো বেলেগ হ'ব পাৰে। এওঁলোকে 1 CR লৈকে চাব, যদি সেই কেছটো ধৰি লোৱা 50 CR হৈ গ'ল, তো এও চাব পাৰিব। সেইটো অকণমান ডাঙৰ হৈ গ'লে বেলেগ এজনৰ পৰা পাৱাৰটো আহিব লাগিব, নহ'লে এওঁৰ ওচৰত ইমান এটা পাৱাৰ নাই। এওঁলোকে লোৱাৰ লেভেলত যিমানবোৰ মানুহ থাকিব চবক চাব পাৰিব। ঠিক আছে, হৈ গ'ল। তো এতিয়া এইটো গম পাই গ'লে কি অসম গভৰ্ণমেণ্টে আমাৰ পৰা পইচা কালেক্ট কৰিব নোৱাৰে, আৰু অসম গভৰ্ণমেণ্টৰ এনেকুৱা কোনো ডিপাৰ্টমেণ্ট নাই যোনে ইনকামৰ ওপৰত টেক্স কালেক্ট কৰিব পাৰে। ঠিক আছে, হৈ গ'ল। তো এতিয়া মোক এটা বস্তু কোৱা, since you have learned about an act which is falling under union list, তোমালোকে মোক ষ্টেট লিষ্ট আৰু concurrent listor এটা example দিয়া, any legislation that falls under state list আৰু concurrent list. ঠিক আছে, ইউনিয়ন লিষ্ট কৈ দিলা কি হৈ গ'ল, ইনকাম টেক্স এক্ট কৈ দিলা। ঠিক আছে, তাৰপিছত এতিয়া মোক কোৱা ষ্টেট লিষ্টত কি পৰি আছে আৰু concurrent লিষ্টত কি পৰি আছে। Agriculture is state list, so any income that is earned on agriculture কি হ'ব, সেইটো state listত পৰিব। ঠিক আছে, সেইটো কি লজিকত পৰিলে, কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ লেণ্ড ৰেভিনিউ কোনে কালেক্ট কৰিব, সেই লেণ্ডটো কাৰ হয়, অসমৰ গভৰ্ণমেণ্টৰ ফাৰ্ষ্টত হয়, তাৰ পিছত গৈ ইণ্ডিয়াৰ হ'ব। তো অসমৰ যিহেতু প্ৰথম লেণ্ডটো হয়, তো সেইকাৰণে কি হৈ গ'ল, গভৰ্ণমেণ্টে ক'লে কি তোমালোকৰ সেই অসমৰ লেণ্ডৰ পাৰ্টখিনি হৈ গ'ল, লেণ্ডটো বাউণ্ডেৰীখিনি আমি কেনেকৈ কৰোঁ, ডিচাইড কৰোঁ কি এইটো অসমৰ লেণ্ড হয়, সেইটো ৱেষ্ট বেংগলৰ হয়, সেইটো মিজোৰামৰ হয়, বেলেগ কাবাৰ হয়। তো লেণ্ড যিহেতু অসমৰ বা আছাম ষ্টেটৰ বা ষ্টেট লেভেলত আহে, তো তাৰ ওপৰত যিখিনি এগ্ৰিকালচাৰেল ইনকাম হ'ব সেইখিনি কাৰ ওচৰত যাব, ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত যাব। ঠিক আছে, তাৰপিছত কনকাৰেণ্ট লিষ্টত কি আহিব পাৰে, সেইটো তুমি এই বুকতে পঢ়ি আছা। এই বুকৰ সেকেন্ড পাৰ্টটো কি হয়, এই যোনটো পেপাৰ 7 পঢ়ি আছা তাৰ সেকেন্ড পাৰ্টটো কি হয় তোমালোকৰ, জিএসটি 7 কি হৈ গ'ল, জিএসটি কি হৈ গ'ল, সেন্ট্ৰেল ট্যাক্স আৰু স্টেট ট্যাক্স দুটাই আছে। তো দুটা থাকিলে কি হৈ গ'ল, সেইটো কনকারেন্ট লিস্ট, য'ত দুটাৰে পাৱাৰ থাকিব। হৈ গ'ল, তো এইখিনি গম পাই গ'লো আমি। এতিয়া আমাক লাগে কি লাগি আছিল, ইনসিডেন্স অফ ট্যাক্স আৰু ইম্প্যাক্ট অফ ট্যাক্স। ইনসিডেন্স মানে কি, কাৰ ওপৰত চাৰ্জ কৰিব পাৰি। ঠিক আছে, স্যালারি এতিয়া আমি সব এটা এটাকে চাই থাকিম। ঠিক আছে, তাৰ পিছত আমি আগবাঢ়িম। স্যালারি কি হৈ গ'ল, এজন মানুহে ইনকাম এটা আৰ্ন কৰি আছে। ঠিক আছে, কি আৰ্ন কৰিছে, স্যালারি। ট্যাক্সটো কাৰ ওপৰত লাগিব, এনি পাৰ্সন হু ইজ আৰ্নিং এন ইনকাম, সেই মানুহটোৰ ওপৰত লাগিলে। সেই মানুহটোৱে যোনটো এতিয়া ধৰি লোৱা গভৰ্ণমেণ্টে চাৰ্জ কৰিলে, কোনে চাৰ্জ কৰিলে, তেওঁৰ পৰা সেন্ট্ৰেল গভৰ্ণমেণ্ট আহিলে, এসেসিং অফিচাৰ আহিলে, আহি ক'লে কি তুমি ইমান টকা আৰ্ন কৰি আছা, নাও ইউ হ্যাভ টু পে আস সাম এমাউন্ট অফ ট্যাক্স। তো তুমি তাক কি দিবা, ট্যাক্স পেমেন্ট কৰিলা। ট্যাক্স পেমেন্ট কৰাৰ লগে লগে তুমি ট্যাক্স পেমেন্ট কৰি দিলা, তাৰ পিছত তুমি তাৰ পৰা কিবা এটা বস্তু পাবা নেকি, বা তুমি ক'ব পাৰিবা নেকি কি মই যে এতিয়া ট্যাক্স পেমেন্ট কৰিলো, তুমি তোমাৰ এমপ্লয়াৰৰ পৰা, ধৰি লোৱা এইটো অইল ইণ্ডিয়া লিমিটেড হয়, এমপ্লয়াৰক ক'ব পাৰিবা নেকি কি মই তো গভৰ্ণমেণ্টক ইনকাম ট্যাক্স পেমেন্ট কৰিলো, তে মোৰ পকেটৰ পৰা পইচা গ'লগে, সেই পইচাটো তুমি মোক দি দিয়া, ল'ব পাৰিবহি, তাৰ পইচা কি যোনখিনি অলৰেডি সি পেমেন্ট কৰি দিলে তাৰ ৰিকভাৰি কৰিব পাৰিব নে নোৱাৰে, পাৰিব নে নোৱাৰে, নোৱাৰে। যদি লেভি হ'ল এজন পাৰ্সনৰ ওপৰত আৰু পেমেন্টটো সেইজন মানুহে যদি কৰি আছে, তেতিয়া হলে তাক কি বুলি কোৱা হ'ব, ডাইৰেক্ট ট্যাক্স। য'ত তোমাক ইনসিডেন্স অফ ট্যাক্স, ইনসিডেন্স অফ ট্যাক্স প্লাস পেমেন্ট অফ ট্যাক্স যদি সিঙ্গল পার্সন এজনে কৰি আছে, মানে চাৰ্জো মোৰ ওপৰত হ'ল, পেমেন্টটো ময়ে কৰি আছো, তেতিয়া হলে that kind of tax would be falling under direct taxation. ঠিক আছে,
ইমান বুজি পাইছে তো আৰু এটা এক্সাম্পল লওঁ আমি আইডেন্টিটি কাৰণে আইডেন্টিটি কাৰণে ধৰি লৈছো আমি সার্ভিস ট্যাক্স সার্ভিস মানে আছিল যোনটো এতিয়া খতম হৈ গ'ল তো এতিয়া সার্ভিস ট্যাক্সত কেনেকৈ লাগিছিল কি যদি মই তোমালোকক কি কৰি আছো সার্ভিস প্রভাইড কৰি কেনেকৈ সার্ভিস ধৰি লোৱা ফুড কেটাৰিং সার্ভিস কাবাৰ বিয়া লাগি আছে মই গ'লো মই কি প্ৰভাইড কৰিলো কেটাৰিং সার্ভিস প্ৰভাইড কৰিলো এতিয়া কেটাৰিং সার্ভিস যেতিয়া প্ৰভাইড কৰিলো খানা চানা দিলো মই সার্ভিস দিলো বহুতখিনি বস্তু দিলো তো দিয়াৰ লগে লগে মই কি চাৰ্জ কৰিম কিবা এটা পইচা এমাউন্ট চাৰ্জ কৰিম তো সেই যেতিয়া পইচাটো মই কিবা এটা এমাউন্ট যেতিয়া মই চাৰ্জ কৰিম তেতিয়া গভৰ্ণমেণ্টে কি বুলি কৈছে কি তোমালোকে তেতিয়া সার্ভিস ট্যাক্স এটা পেমেন্ট কৰিব লাগিব ঠিক আছে মই সেম ধৰি ললো এক্সাম্পল এটা মই ঠিক আছে এজন মানুহক মই কি প্ৰভাইড কৰিলো সার্ভিস প্রভাইড কৰিলো সার্ভিসৰ এগেইনষ্টে তেওঁ মোক কি দিছে পেমেন্ট কৰিছে কাক পেমেন্ট কৰিছে কোনোবা গভৰ্ণমেণ্ট অফিচিয়েলছক পেমেন্ট কৰিছে নেকি তেওঁ নাই কৰা এটো মই কালেক্ট কৰি আছো মই another person I am paying by I am providing service to another person and that person is giving some amount of consideration to me এতিয়া এই পেমেন্টটো কৰাৰ লগে লগে মই কি কলো কি আৰে মই আপোনাক সার্ভিস প্রভাইড কৰিছিল তো আপুনি মোক সার্ভিস ট্যাক্স দিও তেও মোক দিলে সার্ভিস ট্যাক্স কেলে লাগে আমি কলো সেম বস্তু আকো কোটেশন কৰিলো কি আমি কনস্টিটিউশনে এও পাৱাৰ দিছে এও কৈছে কি আমাক সার্ভিস ট্যাক্স লব লাগিব ললো আমি সার্ভিস ট্যাক্স কিমান ললো ধৰিলো 100 रुपीस লৈছিল ইয়াত 1000 रुपीसৰ আমি সার্ভিস প্রভাইড কৰিলো 100 रुपीसৰ আমি সার্ভিস ট্যাক্স ললো তো টোটাল কিমান পালো আমি 1100 আমি পইচা কালেক্ট কৰিলো এতিয়া যেহেতু আমি এই পইচাটো কালেক্ট কৰিলো গভৰ্ণমেণ্টে পইচা কাৰ পৰা ল'ব যোনে সার্ভিস পালে তাৰ পৰা ল'ব আৰু এনি আদাৰ ডিফারেন্ট অপিনিয়ন তুমি কলা যোনে সার্ভিস পালে তুমি কলা পারসন এইজনে সার্ভিস প্রভাইড কৰিলে পারসন 1 হৈ গল পারসন 2 হৈ গল আৰু গভৰ্ণমেণ্টে এতিয়া লগে অহাই নাই পিকচাৰত কাৰণ পইচাটো আলটিমেটলি কোনে চাৰ্জ কৰিব ল'ব কোনে গভৰ্ণমেণ্টে ল'ব এটা মোক কোৱা আৰু বেলেগ কোনোবা অপিনিয়ন আছে কাবাৰ সার্ভিস প্রভাইডার ঠিক আছে দুটা অপিনিয়ন থাকিব পাৰে কাৰণ দুটা পাৰ্টি আছে তুমি কৈছা এজনে বেলেগ এজনে কৈছে না যোনে সার্ভিস প্রভাইড কৰিলে এটা প্ৰথম কথা কোৱা সার্ভিস চাৰ্জ কোনে কৰিলে সার্ভিস ট্যাক্সৰ চাৰ্জটো কোনে কৰিলে প্ৰথমত প্ৰভাইডাৰে কৰিলে প্ৰভাইডাৰে পইচাটো কালেক্ট কৰিলে কালেক্ট কৰি আকৌ এই পইচাটো কি তেওঁ নিজে ৰাখি দিব নেকি গভৰ্ণমেণ্টক দিব লাগিব তো গভৰ্ণমেণ্টক যেতিয়া এই পইচাটো দিব আলটিমেটলি পেমেন্ট কোনে কৰিছে এও পেমেন্ট কৰিছে সার্ভিস ট্যাক্স কাৰ পৰা লৈছো আমি পারসন 2 ৰ পৰা লৈছো পারসন 2 এ পারসন 1 ক দিলে পারসন 1 এ আকৌ কাক দিব গভৰ্ণমেণ্টক দিব তো ইনসিডেন্স অফ ট্যাক্স প্ৰথমত এৰ ওপৰত পৰিছিল চাৰ্জ কাৰ ওপৰত হৈছে এৰ ওপৰত হৈছে গভৰ্ণমেণ্টে কাৰ পৰা ল'ব এৰ পৰা লৈছে জানো নাই লোৱা গভৰ্ণমেণ্টে লৈছে যোনজনে সার্ভিস ট্যাক্সটো কালেক্ট কৰিছে সার্ভিস প্রভাইডারে সার্ভিস প্রভাইড কৰিলে প্লাস সার্ভিস ট্যাক্স ললে আহিলে তেওঁ নিজৰ পইচাটো নিজে ৰাখি ললে আৰু সার্ভিস ট্যাক্সৰ পইচাটো কাক কৰিলে গভৰ্ণমেণ্টক দি দিলে তো এও যেহেতু দি দিলে কালেক্ট কৰি দিলে পেমেন্ট কোনে কৰিছে পারসন 1 এ কৰিছে পেমেন্ট কোনে কৰিছে পেমেন্ট কৰিছে পারসন 1 কিন্তু পেমেন্টটো কাৰ পকেটৰ পৰা আলটিমেটলি গৈছে 2 ৰ পৰা গৈছে তো ইনসিডেন্স আৰু পেমেন্ট অফ ট্যাক্স দুটা বেলেগ বেলেগ পারসনৰ পৰা গৈছে আৰু সেই কাৰণে ইয়া কি বুলি কোৱা হয় ইনডাইৰেক্ট ট্যাক্স ঠিক আছে কাৰণ তুমি ডাইৰেক্টলি সার্ভিস ট্যাক্সত ৰেজিস্ট্ৰেচন নহব পাৰা ৰেজিস্টার্ড নহব পাৰা কিন্তু তোমাৰ পৰা যেহেতু আলটিমেটলি চাৰ্জ কৰা হৈছে এই পইচাটো তো কাৰণ ইয়াৰটো একো লছ হোৱা নাই ই ক'ব কি মোৰটো 1000 रुपीस পাব লাগে মই 1000 रुपीस পালো যোনটো ট্যাক্স গভৰ্ণমেণ্টক চাৰ্জ কৰিব লাগে হেতু মই লৈহে অকল জমাটো কৰিছো আলটিমেটলি মোৰটো একো যোৱা নাই তো payment আৰু incidence of tax if falling under different persons তেতিয়া হলে তাক আমি কি বুলি কও indirect tax বুলি কও ঠিক আছে হৈ গল তো স্যালারিটো কম পাই গল স্যালারিটো কাৰ ওপৰত পৰিব ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স ডাইৰেক্ট ট্যাক্স কেলে ইনসিডেন্স আৰু পেমেন্ট সেম পারসন ওপৰত পৰিছে প্ৰপাৰ্টি ট্যাক্স কি হ'ব ডাইৰেক্ট ট্যাক্স কেলে
এক্সাম্পল কোৱা ইনসিডেন্স কাৰ ওপৰত পৰিলে যাৰ ওপৰত যাৰ ওপৰত কি থাকিব প্ৰপাৰ্টিটো আছে পেমেন্টটো কোনে কৰিব যাৰ ওপৰত প্ৰপাৰ্টি থাকিব এতিয়া ধৰি লোৱা যদি মোৰ ওচৰত এটা প্ৰপাৰ্টি আছে ঠিক আছে আৰু প্ৰপাৰ্টিটো কেটা আছে তিনটা ফ্লোৰ আছে ধৰি লোৱা গ্ৰাউন্ড ফ্লোৰ ফাৰ্স্ট ফ্লোৰ আৰু সেকেন্ড ফ্লোৰ তো তিনটা জায়গা আছে তিনটা জায়গাত মই তিনটা জায়গাটোকে মই কি কৰিলো তিনটা ৰুমকে মই কি কৰিলো ৰেন্টত দি দিলো আৰু ৰেন্টত দিয়াৰ পিছত মই ক'লো কি আপোনালোকে যোনটো ইয়াৰ এই প্ৰপাৰ্টিটোৰ ওপৰত যিমান প্ৰপাৰ্টি টেক্স আহিব হেতু আপোনালোকে নিজে পেমেন্ট কৰিব মই পেমেন্ট কৰিব নেলাগে কিন্তু নামটো কাৰ আহিব মোৰ আহিব সিন্স আই এম হোল্ডিং দ্য প্ৰপাৰ্টি কিন্তু পেমেন্টটো কোনে কৰি আছে ৰেসিডেন্স বোৰে লৈ আছে তো ৰেসিডেন্ট বোৰে যেতিয়া লৈ আছে মই পেমেন্ট থৰে কৰিছো নাই কৰা ইনসিডেন্স মোৰ ওপৰত পৰিছে পেমেন্ট মই কৰিছো জানো নাই কৰা তেতিয়া হলে এটো ডাইৰেক্ট টেক্স হ'ব নে নহব ইনডাইৰেক্ট টেক্স হ'ব কিন্তু পেমেন্টটো কাৰ ওপৰত পৰিব ডাইৰেক্ট টেক্স কেলে হ'ব কাৰণ পেমেন্ট যি কোনো মানুহে কৰক তাৰ বেনিফিটটো একো নাপায় হেতু কাৰ নামতে আহিব পেমেন্টটো যোনে টেক্সটো পেমেন্ট কৰি আছে বা যাৰ নামত প্ৰপাৰ্টি আছে তেওঁৰ নামতহে থাকিব ঠিক আছে কাৰণ সেই প্ৰপাৰ্টিটো যদি বিক্ৰী কৰে তাৰ বেনিফিটটো বেলেগ এজন পাৰ্সন বা ৰেসিডেন্টে একো নাপায় তাৰ পিছত কি হৈ গ'ল সাৰ্ভিস টেক্স কম পালা হেতু হৈ গ'ল ইনডাইৰেক্ট টেক্স ৰোড টু সেম বস্তু হৈ গ'ল কি যেনেকৈ প্ৰপাৰ্টি কিনি আছিলা তোমালোকে ৰাস্তাত গাড়ী এটা চলাব লাগে গাড়ী কিনাৰ সময়ত তোমালোকক ৰোড টেক্স দিব লাগে তো সেই ৰোড টেক্সটো নিজৰ গাড়ী হয় নিজে চলাই আছা নিজে বেনিফিট আৰ্ন কৰি আছা গভৰ্নমেন্টে নিজকে পেমেন্ট কৰিব কৈছে তো এইটো হৈ গ'ল ৰোড টেক্স টোবেকো টেক্স কি হৈ গ'ল টোবেকো টেক্স বুলি নাথাকে হেইবোৰক আজিকালি সেস বুলি কয় ঠিক আছে যি কোনো বস্তু কি হৈ গ'ল গভৰ্নমেন্টে ৰেস্ট্ৰিক্ট কৰিব বিচাৰে কিন্তু ৰেস্ট্ৰিক্ট কৰিব নোৱাৰে কেলে কৰিব নোৱাৰে কাৰণ তাৰ পৰাই ম্যাক্সিমাম পইচাবোৰ আহে যেনেকৈ কি হৈ গ'ল লিকাৰ হৈ গ'ল লিকাৰৰ লাইসেন্সত কি হৈ গ'ল মানুহে কয় মদাহি বনিব নালাগে মানুহ মদাহি বনি আছে তো এই মদাহিবোৰক কি কৰিব কাৰণে ৰখাবৰ কাৰণে বা গুটকা খাই আছে পান মছলা খাই আছে হেবোৰ ৰখাবৰ কাৰণে গভৰ্নমেন্টে কি কৰে এই টেক্সটো বেছি বঢ়াই দিয়ে এতিয়া যদি চোৱা সিগাৰেটৰ দাম বাঢ়ি গ'ল বেলেগৰ দাম বাঢ়ি গ'ল এইবোৰ বস্তু যিহেতু দাম বাঢ়ি যাব তো এইবোৰক ৰেস্ট্ৰিক্ট কৰিবৰ কাৰণে গভৰ্নমেন্টে কি কৰে সেস লগাই দিয়ে আৰু সেই সেসবোৰ কাক লাগে যোনে সেই বস্তুবোৰ বিক্ৰী কৰিব যোনে বিক্ৰী কৰিব হিহতৰ ওপৰত লাগিলে কিন্তু হিহতি আকৌ কি কৰে ৰিকভাৰ কাৰ পৰা কৰে মানুহ কাস্টমাৰ পৰা কৰি আছে তো এটো কি হ'ব ডাইৰেক্ট টেক্স অর ইনডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স ক্যাপিটাল গেইন টেক্স আর্ন কোনে কৰি আছে তুমি আর্ন কৰি আছা পেমেন্টটো কোনে কৰি আছে তুমিয়ে কৰি আছা ক্যাপিটাল গেইন কি হৈ গ'ল যদি কিনোবা এটা বস্তু ক্যাপিটাল এসেট এটা তুমি লৈ থৈছিলা তুমি তাক a period of 12 months 24 months or 36 months হেনেকুৱা কি হৈ গ'ল ডিউৰেচনৰ কাৰণে যদি হোল্ড কৰি আছে তাৰ পিছত তুমি এই এসেটটো বিক্ৰী কৰি দিলা আৰু জিমানত কিনিছিলা 100 रुपीसত কিনিছা বিক্ৰী কৰি আছা 150 তো 50 रुपीसৰ যোনটো লাভ হ'ল তাক কি বুলি কোৱা হয় ক্যাপিটাল গেইন টেক্স হয় আৰু হেৰ কোনে পেমেন্ট কৰিব যোনে সেই ক্যাপিটাল এসেটটো হোল্ড কৰি আছিল তো ইনসিডেন্স আৰু পেমেন্ট অফ টেক্স ইফ ফলিং আন্ডাৰ সেম পারসন ফলিং আপন সেম পারসন দেন হেতু ডাইৰেক্ট টেক্স হ'ব ঠিক আছে হৈ গ'ল নে এনি কনফিউজনস আছে কিবা চলো তো এতিয়া মোক তোমালোকে ডিফারেন্স বিটুইন ডাইরেক্ট ট্যাক্স এন্ড ইনডাইরেক্ট ট্যাক্স দিয়া তিনটা পয়েন্টে দিয়া আইডিটি ডিটি তিনটা পয়েন্ট দিবা বুকত কেটা আছে ঠিক আছে দিয়া তিনটাই দিয়া ভালো ফার্স্ট তো মই কইলো এটা ইনসিডেন্স এন্ড পেমেন্ট এটো কি হৈ গল সেম পারসন অর ডিফারেন্ট পারসন আইডেন্টি কেনেকে সেম পারসন হব ডিফারেন্ট পারসন ইনসিডেন্স এন্ড পেমেন্ট সেম পারসন হৈ গল তার পিছত ফলস ইন কোনটো লিস্টত পড়ে
concurrent list. Edu falls in kila please pore union list. Tar pisot aru ba লেভিট মানে কি হল কোনে কালেকশন কৰে চার্জ কোনে কৰে সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্ট হেডু বস্তু কৰি দি তাৰ পিছত আৰু এটা ওয়ার্ড আছে তোমালোকে চোৱাচোন বুকত progressive আৰু regressive progressive মানে কি হৈ গল কি যিমান তোমাৰ ইনকাম টু বাঢ়ি যাব তোমাৰ ইনকাম ট্যাক্স টু কিমান হৈ যাব হিমানেকে বাঢ়ি গৈ থাকিব ৰিগ্ৰেছিভ মানে কমি নাহে তাৰ প্ৰপোৰ্শনেট টু চেঞ্জ নহয় কি 28% লাগি আছে তো 28% লাগি থাকিব হেতু ইউনিফর্ম হয় ঠিক আছে কি তোমাক কিবা এটা বস্তু তুমি কিনি আছা ম্যাক্সিমাম কিমান লাগিব পাৰে 28% লাগিব পাৰে কিন্তু ইয়াত প্ৰগ্ৰেছিভ কেলে হয় 30% লাগি আছে 30% তো লাগিব সাৰচাৰ্জ আকৌ লাগিব 10% 15% 20% লাগিব তাৰ ওপৰত আকৌ 4% অফ এডুকেশন সেছ তো যিমান ইনকাম বাঢ়ি থাকিব তোমাৰ তাৰ কি থাকিব বাঢ়ি থাকিব ডাইৰেক্ট ট্যাক্সৰ ট্যাক্সটো বাঢ়ি গৈ থাকিব ঠিক আছে তো এইকেটা হৈ গল কি ডিফাৰেন্স বিটুইন ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স তো এতিয়া তোমালোকৰ বুকৰ 5th পেজত আহিছো যোনটো আছিল এডমিনিষ্ট্ৰেশন অফ ট্যাক্স লজ ঠিক আছে তো ট্যাক্স লজ অফ এডমিনিষ্ট্ৰেট কেনেকৈ কৰে মই কৈছিলো মিনিষ্ট্ৰি অফ ফাইনান্স আছে গভৰ্নমেন্ট আছে ফাইনান্সিয়াল মিনিষ্ট্ৰি আছে মিনিষ্ট্ৰিৰ আকৌ কি হৈ গল হতে দুটা পাৰ্ট ডিভাইড কৰিলে ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্স তো ডাইৰেক্ট ট্যাক্সক কালেক্ট কৰিব কাৰণে মই কৈছিলো কাক এপইন্ট কৰিছে সিবিডিটি কে এপইন্ট কৰিছে সিবিডিটি কি হয় সেন্ট্রাল বোর্ড অফ ডাইরেক্ট ট্যাক্সেস তো নাম যেহেতু ডাইরেক্ট ট্যাক্স হয় তো ইহতে কালেক্ট কি কৰিব অকল ডাইরেক্ট ট্যাক্সে কালেক্ট কৰিব ঠিক আছে হৈ গল তাৰ পিছত আমি আহিম সোর্সেস এন্ড কম্পোনেন্টস অফ ইনকাম ট্যাক্স লজ ইন ইন্ডিয়া তো এতিয়া হৈ গল কি কম্পোনেন্টস আমি চাব লাগে কি কম্পোনেন্টস তো প্ৰথম কথা তোমালোকে এতিয়া গম পাই গল অকমান আইডিয়া আহি গল কোৱাচোন কি কি এতিয়া পঢ়ি আছে কম্পোনেন্টস অফ ট্যাক্স ল যদি কাবাৰ কিপ আপ কৰোতে অকমান প্ৰবলেম হৈছে then you can tell me after the end of this class whether I should go a little faster or little slower for you ঠিক আছে এতিয়া কি হৈ গল কি ইনকাম ট্যাক্স লট কি কি বস্তু থাকিব পাৰে ফাৰ্স্ট তোমালোকে এতিয়া গম পাই গলে কি ফাৰ্স্ট ফেব্ৰুৱাৰীত মই কৈছিলো কি আহিলে বাজেট আহিলে বাজেটৰ মই কি কলো ফাইনান্স এক্ট হয় কিন্তু বাজেটত যেতিয়া বস্তু প্ৰিপেয়াৰ কৰা হয় লেজিসলেটৰটো থাকে বা ল বেয়াৰ লটো যোনটো থাকে তো হে বেয়াৰ ল বেয়াৰ মানে কি হয় খালি ল এতিয়ালৈকে তাক কোনো ফলো কৰা নাই তো বেয়াৰ ল কি বুলি কোৱা হয় বিল বুলি কোৱা কাৰণ হেতু এতিয়ালৈকে পাস হোৱা নাই পাস হলে এক্ট মানে সবে এক্ট কৰিব লাগিব আমাক হেতু কৈ দিছিল কি তোমালোকৰ কাৰণে এই লেজিসলেশন আহি গল ইউ শুড এক্ট এন্ড ইউ শুড ফলো তেতিয়া হলে আমাক হেতু এক্ট হৈ যাব যদি কোনোবা এটা বিল আহিছিলে হেতু আমাক মানিব লাগিছিলে বুলি কোনো কথা নাই যেতিয়ালৈকে তাক দুটা হাউসে পাস নকৰে তাক আমি ফলো কৰিব নেলাগে until and unless it is passed by both the laws and it is ascended by the president of India তাৰ পিছত গৈহে আমি তাক ফলো কৰিম বা তাক ইনকাম ট্যাক্সৰ পাৰ্ট এটা বুলি মানিম তো ফাৰ্স্ট আহি গল কি ফাইনান্স এক্ট হ'ব নহয় তাৰ আগত আৰু এটা বস্তু থাকে কোৱা কি থাকে যেনেকে তোমালোকে এতিয়া কি পঢ়ি আছা জিএসটি তোমালোকৰ দুটা ক্লাস হৈ গল তো জিএসটি কাৰণে তোমালোকক কি প্ৰথম আহিছিল জিএসটি ইন্ট্ৰোডিউস কোনে কৰিছিল কোনোবা এক্ট থাকিব ন উইদাউট এক্ট মই কৈছিল কি কনস্টিটিউশন কেনেকৈ থাকে কি সব বেলেগ বেলেগ টাইপ অফ এক্ট থাকিব আৰু এই এক্টক আমি তিনটা পাৰ্টত ডিভাইড কৰিছিলো ইউনিয়ন লিষ্ট স্টেট লিষ্ট কনকারেন্ট লিষ্ট তো প্ৰথমত এক্ট আহিব তো এই ইনকাম ট্যাক্সক
ফলো কৰিবৰ কাৰণে এক্টটোৰ নাম কি হৈ গ'ল ইনকাম টেক্স কি হয় এক্ট এতিয়া আমি যোনটো চাম হেৰু কোনটো হয় ইনকাম টেক্স এক্টৰ তোমালোকে ইয়াৰবোৰো মনত ৰাখিব লাগিব কি জিএসটি এক্ট কেতিয়া আহিলে 2005 6 7 8 9 কিমান হয় 2017 ইনকাম টেক্স এক্ট আমি যোনটো চাম হেৰু কোনটো হ'ব 1961 এতিয়া 1961 ৰ পিছত এটা নতুন এক্ট আহি গ'ল যা কি বুলি কোৱা হ'ল 2025 ঠিক আছে কিন্তু আমাৰ সিলেবাসত 2025 এতিয়ালৈকে আহা নাই তো আমি এটো চাব নেলাগে কিন্তু আমাৰ কাৰণে কি হ'ব ইনকাম টেক্স এক্ট চাম ফাৰ্স্ট কোনটো হৈ গ'ল ইনকাম টেক্স এক্ট সেকেন্ড হৈ গ'ল আমি প্ৰত্যেক বছৰৰ ফাইনান্স এক্ট বোৰ চাম তাৰ পিছত আমি কি চাব লাগিব কোৱা এক্টৰ লগত কি থাকে ইনকাম টেক্স rules থাকে এক্টৰ লগত কি থাকিব rules থাকিব rules কি লিখা থাকে কি তুমান যিমানবোৰ provisions থাকিব provisions কেনেকে চলাব লাগে তাৰ এগেইনষ্টত আমাক কি বস্তু তাৰ পিছ ফালে আমাক ৰাখিব লাগিব সেইখিনি ইয়াত লিখা থাকে ঠিক আছে কি তোমাক কইলে কি এসেসিং অফিসাৰ এজন আহিব এসেসিং অফিসাৰে তোমাক এইটো টাইমৰ পৰা এইটো টাইমৰ ভিতৰ তোমাক কি কৰিব পাৰিব এসেস কৰিব পাৰিব তোমাক কোৱেশ্চন কৰিব পাৰিব তোমাক নোটিস পঢ়িব পাৰিব এই নোটিসটো ৰিপ্লাই কেনেকে দিবা সেই নোটিসটো কিমান টাইম পিৰিয়ড থাকিব আৰু সেই নোটিসটো কেনেকে আকৌ তুমি তাৰ লগত ফাইট কৰিব লাগে সেই বস্তুবোৰ কি থাকে ইয়াত লিখা থাকিব ঠিক আছে ৰুলছ লিখা থাকিব সেইখিনি বস্তু বেলেগ বেলেগ টাইপ হেটো এটা মই এক্সাম্পল দিলো তো ফাইনান্স এক্ট গম পাইলা ইনকাম টেক্স ৰুল চাই ললা আৰু ইনকাম টেক্স এক্টটো চাই ললা তাৰ পিছত কি থাকিব notifications উলিয়ায় notifications কোনে উলিয়ায় CBDT উলিয়াব notification circulars notifications কি হৈ গল কি গভর্নমেন্টে কলে কি কিবা এটা ক্লজ এটা কিবা এটা রুলস আছে সেই রুলসত বা কিবা এটা তোমাৰ ক্লজ এটা আছে সেই ক্লজটো তোমালোকক কলে কি এইটো ইনকাম আর্ন কৰিলে তাৰ ওপৰ ট্যাক্স লাগিব নেলাগে তো যদি ধৰিলো এটা মই এক্সাম্পল দিছো ক্রিপ্টো ট্রেডিং কৰি আছে তোমালোকে কি হৈ গল তোমালোকৰ তাত কি আছিল ক্রিপ্টোত কেৰামান নাম গৈ বিটকয়েন হৈ গল আৰু ইথেৰিয়াম হৈ গল ঠিক আছে এইকেটা বস্তু তোমালোকে কি কৰি আছা আৰু এটা আছিল নহয় কি ফক্স টাইপৰ আছিল ডজ কইন ঠিক আছে এইকেটা ক্রিপ্টো আছে এটা গভর্নমেন্টে কৈছে কি ক্রিপ্টোত যদি তোমালোকৰ কিবা এটা লাভ হয় তেতিয়া হলে তাৰ ওপৰ 30% ট্যাক্স দিব লাগে আৰু যদি তোমালোকৰ কি হয় লস হয় তাৰ ওপৰ তোমালোকে একো বেনিফিট নপোৱা লস হলে কি হয় নরমাল বেলেগ বুৰক ইনকাম বুৰক তুমি তাক ক্যাৰি ফৰৱাৰ্ড কৰিব পাৰা কি মোৰ এই বছৰ লস হৈছে যোৱা বছৰ যদি ইনকাম হয় 100 টকা এই বছৰ মোৰ ধৰি লোৱা 200 টকাৰ লস হৈছিল তো মই নেক্সট ইয়াৰ মোক ট্যাক্স দিব নালাগিব আকৌ তো গভর্নমেন্টে এতিয়া কি কৰি ৰাখিছে কি যদি তুমি এই বছৰ লস কৰিছা 200 টকা তাৰ ওপৰ তো ট্যাক্স দিব নালাগিব কিন্তু যোৱা বছৰ যদি নেক্সট বছৰ যদি তুমি 100 रुपीस আৰ্ন কৰিলা তাৰ ওপৰ কিন্তু 30% অফ ট্যাক্স 30 रुपीस এটা জমা দিব লাগিব নরমাল ইনকাম বোৰত কি হৈ গল এই বস্তুটো ক্যাৰি ফৰৱাৰ্ড কৰিলা আগৰ 200 টকা লস এই বছৰৰ ইনকাম 100 টকা প্ৰফিট ইউ আৰ ষ্টিল আন্ডাৰ 100 रुपीस কা ডেফিসিট লসৰে আছে দিও তো এই বস্তুটো কৰিব দিয়ে কিন্তু এতিয়া এই বস্তুটো কৰিব দিয়া নাই এই প্ৰভিজনটো থকাৰ পিছতো গভৰ্নমেন্টে ক্রিপ্টো ট্রেডিংক এতিয়াও লিগেল বুলি মনা নাই কিন্তু ইলিগেল ইনকাম হয় ইলিগেল ইনকামৰ ওপৰত কিমান লগাই আছে 30% ট্যাক্স কিন্তু বৰাবৰ লগাইছে হেতু লিগেল হয় ইলিগেল হয় হেতুক নরমালাইজ কৰা নাই তো এই বস্তুবোৰক নরমালাইজ কৰিবৰ কাৰণে হাইপোথেটিক্যাল সিচুৱেচন হৈ গল কি নরমালাইজ কৰিবৰ কাৰণে যদি যায় গভৰ্নমেন্টে কি কৰিব যদি পাৰ্লিয়ামেন্টত কৰে এমেন্ডমেন্ট আনিব এমেন্ডমেন্ট আনিলে যদি কি কৰিব নোটিফিকেশন এটা দি দিব কি নোটিফিকেশন দি দিলে কি এতিয়াৰ পৰা আমি এনেকে লিগেলি তাক ট্ৰেড কৰিব পাৰো তাক আমাৰ ইন্ডিয়াত আমি তোমালোকে ট্ৰেড কৰিব পাৰিবা তো এৰু কাক দিলে সবক যিমানবোৰ পাৰ্সনস থাকিব সবক যেতে জনাব লাগে সিবিডিটি নোটিফিকেশন এটা ইস্যু কৰিব সার্কুলার কি হৈ গল সার্কুলার হৈ গল গভর্নমেন্টে যেতে ডিপার্টমেন্টৰ পার্সনস বুৰক এসেসিং অফিসার হৈ গল কমিশনার্স হৈ গল বা বেলেগ কোনোবা পার্সন হৈ গল তেওলোকক যদি কিবা এটা বস্তু ক্লাৰিফিকেশন দিব লাগে
কি গভৰ্ণমেণ্টে কৈ দিলে কি ক্ৰিপ্টোৰ ওপৰত এতিয়া নৰ্মেল টেক্স লাগিব, তো 30%ৰ পৰা তোমাৰ 20% আনি ল'লে। কোনোবা এজন মানুহে কৈছে কি নহয় এইটো বেলেগ টাইপৰ ক্ৰিপ্টো হয়, তো এইটো ক্ৰিপ্টোৰ ডেফিনেশ্যনত নপৰে কিন্তু ভাৰ্চুৱেল ডিজিটেল এছেটৰ ওপৰত পৰে। তো সেই বাইফাৰ্কেশ্যনৰ কাৰণে তেওঁ 30%ৰ টেক্স লগাই দিলে। তো এতিয়া এইটো নলগাবৰ কাৰণে যদি ডিপাৰ্টমেণ্টে নিজৰ অফিচাৰ্ছবোৰক জনাব লাগে, পঢ়াব লাগে, বুজাব লাগে, তেতিয়াহ'লে তেওঁলোকে চাৰ্কুলাৰ ইছ্যু কৰে। Circulars are bound for the officials of the government. Notification কিন্তু সবৰ কাৰণে বাউণ্ড হয়, সবে ফলো কৰিব লাগিব, ঠিক আছে। তো তাৰপিছত কি হৈ গ'ল, লিগেল এমেণ্ডমেণ্টছ আহি গ'ল। এতিয়া আহি যাব এমেণ্ডমেণ্টছ। এমেণ্ডমেণ্টছ মই কৈ দিলোঁ কি এক্টত যদি আমি কিবা চেঞ্জেছ কৰোঁ, গভৰ্ণমেণ্টে চেঞ্জ কৰি আছে, ফাইনেন্স ছেক্টৰ থ্ৰুদি চেঞ্জ কৰিব, সেই এমেণ্ডমেণ্টছবোৰকো আমি মানিব লাগিব, চেঞ্জেছবোৰক। তাৰপিছত আহিব কোৰ্ট rulings বা ডিচিজনছ, কেছেছ। তাৰ মানে কি হৈ গ'ল কি যদি কোনোবা এক্টত তোমালোকৰ তোমাৰ ইনষ্টেন্স বেলেগ আছে, কি তুমি কৈছা কি ইয়াৰ ওপৰত টেক্স লাগিব লাগে, ডিপাৰ্টমেণ্টে কৈছে ইয়াৰ ওপৰত টেক্স লাগিব নেলাগে, দুয়োজনে কাজিয়া লাগি আছে। তো এই কাজিয়াটো ফাইট আমি ক'লৈকে এস্কেলেট কৰিব পাৰোঁ, ডিপাৰ্টমেণ্টতো ফাইট কৰিব পাৰোঁ। কি ডিপাৰ্টমেণ্টত এছেছিং অফিচাৰে ক'লে কি না কি তোমাৰ ওপৰত টেক্স লাগিব, তুমি ক'লে কি নাই লাগিব নালাগে। তো এছেছিং অফিচাৰ কথা নুশুনিলে তো তুমি তাৰ ওপৰত কমিশনাৰৰ ওপৰত গ'লা, কমিশনাৰে কথা নুশুনিলে তুমি প্ৰিন্সিপাল কমিশনাৰৰ ওচৰত গ'লা, তেওঁ কথা নাই শুনা তুমি তাৰ ওপৰত প্ৰিন্সিপাল কমিশনাৰ CIDৰ ওপৰত গ'লা, তেওঁ ক'লা কি মই এপিলত যাম, এপিলতো গ'লা, তাতো হাৰি গ'লা। তাৰপিছত তুমি ক'লে যাব পাৰা হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, তালৈকে তুমি যাব পাৰা। এতিয়া হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে যদি তোমাৰ কেছটো শুনিলে, শুনাৰ পিছত তেওঁ যদি তোমাৰ ফেভাৰত এটা কি কৰি দিলে ডিচিজন দি দিলে, তাৰ পিছত সেম ইনকামৰ ওপৰত যিমান টেক্স লাগিব লাগিছিল, গভৰ্ণমেণ্টে ক'লে কি টেক্স লাগিব লাগে, তুমি ক'লা টেক্স লাগিব নালাগে, কিন্তু গভৰ্ণমেণ্টে কাক ডিচাইড কৰি ল'লে কি টেক্স লাগিব নালাগে। লত বেলেগ কিবা লিখা থাকিব পাৰে, গভৰ্ণমেণ্টে যিহেতু বা কোৰ্টে যিহেতু তোমাৰ ছাইড লৈ ল'লে, তেতিয়াৰ পৰা তোমাৰ সেই ইনকামৰ ওপৰত আৰু কোনেও টেক্স দিব নালাগিব। তো সেইকাৰণে আমি ইনকাম টেক্স এক্টটো জানিব লাগিব, ৰুলছো জানিব লাগিব, ফাইনেন্স এক্টটো এভৰি ইয়েৰ পঢ়িব লাগিব, নটিফিকেশ্যন চাৰ্কুলাৰ্ছ সেইখিনিও চাব লাগিব। এভৰি ইয়েৰ যদি কিবা এমেণ্ডমেণ্ট আহি আছে, চেঞ্জেছ আহি আছে, সেইকেইটাও ফাইনেন্স এক্টতে আহে, সেইখিনিও চাব লাগিব। আকৌ কোৰ্টৰ ৰুলিংছ, কোৰ্ট কেছেছৰ যিমানবোৰ জাজমেণ্টছ আহিব, সেইকেইটা বস্তুও আমাক চাই থাকিব লাগিব, ঠিক আছে। ইয়াত কিবা সুধিবলগীয়া আছে, বুকত এবাৰ চাই লোৱা।
ফাৰ্ষ্ট কি হৈ গ'ল তোমালোকক ডিটি পঢ়াটো যদিও তোমালোকে আগৰ তোমালোকৰ বেচৰ যদি কাৰোবাক সোধা বা বুকো চোৱা বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো চোৱা ডিটি আইডিটি তেতিয়ালৈকে তোমাক ইমান টাফ এতিয়ালৈকে কুৱেশ্যন পেপাৰ অহা নাই কাৰণ এইটো ৰিলেটিভলি কি হৈ গ'ল নিউ ছাবজেক্ট হৈ গ'ল তো তোমালোকক ইমান হেভি কি কৰে টাফ কুৱেশ্যনছ নিদিয়ে আইডিটিত ডিটি কি হ'ল 1961 পৰা আছে আৰু সেইটো সবকে লাগি থাকে আৰু লাগি থকাৰ কাৰণে কি হৈ গ'ল দ্য কুৱেশ্যনছ হেভ ডেভেলপড আৰু কুৱেশ্যনবোৰ যিমানবোৰ কি কৰিছে অকাই পকাই তোমালোকক টাফ আহি যায় আৰু ইয়াত তোমালোকক বেলেগ এপ কি থাকে তোমালোকৰ কিছুমান অপশ্যনছ থাকে কি some of the part of the questions are কি হৈ গ'ল থিয়ৰিটিকেল আৰু ৰেষ্ট অফ দ্য পাৰ্ট কি হৈ গ'ল তোমাৰ নিউমেৰিকেল থাকে ইয়াত কিন্তু কি হ'ল গোটেইটো নিউমেৰিকেল কুৱেশ্যনছ থাকিব 10-20-15 মাৰ্কছ থাকিব পাৰে কিন্তু বাকীখিনি তোমালোকৰ কি হৈ গ'ল নিউমেৰিকেল থাকিব যদি তোমালোকৰ সেই নলেজটো নাই তেতিয়াহ'লে তোমালোকক ডিটিয়ে পচিনা উলিয়াই দিব কিন্তু তোমাৰ আৰু ডিটোতে মেক্সিমাম কি হৈ গ'ল মানুহবোৰ বেয়া হয় আৰু লটো বেয়া হয় লত কেলে বেয়া হয় কাৰণ লত লজিক বেলেগ হৈ গ'ল লত লিখিব লাগে এক্টবোৰ মনত ৰাখিব লাগে সেকশনছ মনত ৰাখিব লাগে তেওঁলোকে নাৰাখে ইয়াতো সেম বস্তু সেকশনছ মনত ৰাখিব লাগিব সেকশনছৰ প্ৰভিজনছ মনত ৰাখিব লাগিব তো সেইকাৰণে তোমালোকে প্ৰথমত কি কৰিব লাগে সিলেবাছ আৰু ৱেটেজ মই তোমালোকক এতিয়াও কৈ দিছোঁ প্ৰথমতে মই ক'লোঁ কি তোমালোকক 10% অফ মাৰ্কছ এইটো প্ৰথম চেপ্টাৰতে আছে তো বেচিক্স প্ৰথমত ৰেডি কৰি লোৱা কেনেকৈ কৰোঁ চাৰ্চাৰ্জ কিমান লাগে টেক্সট কিমান লাগি আছে ডিফাৰেণ্ট কাইণ্ড অফ পাৰ্চনছ কোন কোন হয় পাৰ্চনছৰ ডেফিনেশ্যন কি হৈ গ'ল সেইখিনি বেচিক্স ঠিক কৰি লোৱা ঠিক আছে তো সিলেবাছ আৰু ৱেটেজ গম পাই গ'লা তাৰপিছত কি হৈ গ'ল পঢ়িম কেনেকৈ তোমালোকক এতিয়া কি হৈ গ'ল কি এতিয়া যোনটো ডিটি পঢ়ি আছে ডিটিটোত বেলেগ বেলেগ চেপ্টাৰ্ছ থাকে এতিয়া চেপ্টাৰ্ছৰ চব যে তোমালোকে পাৰিবা সেইটো কথা নহয় সব সেকশনছ তোমালোকৰ কাৰণে ইজি হ'ব সেইটো কথা নহয় কি তোমালোকক য'ত তোমালোকে গম পাই আছা বা বুজি পাই আছা কি মোৰ এই জেগাটোত উইক হৈ আছে তো তাক তোমালোকে ডেভেলপ কৰিবলৈ ধৰা ঠিক আছে আৰু সেই ডেভেলপ কৰিবৰ কাৰণে প্ৰথমত কি লাগিব কনচেপচুৱেল নলেজ লাগিব কি এইটো যিহেতু কি হৈ গ'ল কি এইটো একো মাথা মাৰিব লগা বস্তু নাই ইয়াত তোমালোকক লট অলৰেডি ডিক্টেট কৰি দি আছে কি লটো এনেকুৱা হয় বুজিবলৈ এনেকুৱা হয় তো তাৰ আমি আকৌ অকাই পকাই কি বেলেগ শৰ্টকাট মেথড আহি গ'ল বা বেলেগ মেথডত কৰি ল'লে আমাৰ আনচাৰ এনেকৈ ওলাই যাব সেইটো কথা নাই নিউমেৰিকেলি তুমি বেলেগকৈ কৰিব পাৰা কিন্তু কনচেপ্ট সেমে লাগিব যাক কৈছে কি এইটো ইনকামৰ ওপৰত টেক্স লাগিব তোমাক সেইটো ইনকামৰ ওপৰত লাগিব বেলেগৰ ওপৰত বেলেগকৈ টেক্স নালাগে তো প্ৰথমত যদি তোমাৰ মনতে নাথাকে কি মোক এইটো ইনকাম এটা আৰ্ণ কৰিছোঁ ইয়াত মই এইখিনি এক্সপেন্সেছ এলাউড হয় এক্সপেন্সেছ কোনকেইটা তোমাৰ কাৰণে ডিডাক্টেবল হয় বা তাৰ পৰা তুমি এক্সপেন্সবোৰ এলাউড কৰিব পাৰা সেইকেইটাই যদি মনত নাথাকে তেতিয়াহ'লে তুমি প্লাছ মাইনাছ কৰি কি লাভ আল্টিমেটলি তোমাক কি কৰিব লাগে ইনকাম মোৰ ইমান হৈছে মোৰ এক্সপেন্সেছ ইমান হৈছে ৰেষ্ট অফ দ্য ৰিমেইনিং অফ মাই ৰেভিনিউ ইজ মাই ইনকাম তো সেইটোৱে কৰিব লাগে তো এইটোতো কৰা নাই তুমি প্লাছ মাইনাছে যদি ক'ত কি কৰিব লাগে সেইটোৱে নাজানা তো আগৰ ৰেষ্টখিনি তুমি কেনেকৈ কৰিবা নোৱাৰিবা তো ফাৰ্ষ্ট কি হৈ গ'ল কনচেপচুৱেল ক্লেৰিটি লাগিব ৰুলছখিনি তোমালোকে নাজানিব পাৰা সেকশনছ নাজানিব পাৰা কিন্তু সেকশনছে কি কৈ আছে সেইটো গম পাই লোৱা বুজি লোৱা মুখস্থ কৰা মনত কৰা যেনেকৈ কৰা সেইটো আছে প্ৰভিজনছ লাগিব সেম প্ৰভিজনছ মানে সেকশনছ কেইটাক লাগিব নিউমেৰিকেল কুৱেশ্যনছ ইয়াত নাম্বাৰছবোৰ ইয়াত যিমানবোৰ থাকিব এইখিনি তোমালোকে সলভ যদি কৰিব নোৱাৰা ডিটিত টাফ হয় দেখোঁতে ইজি হয় কিন্তু কৰিব গ'লে টাইম খাই যায় কি কুৱেশ্যনে ইমান লেন্দি থাকে বাকীবোৰ চাবা তোমালোকৰ কুৱেশ্যনছখিনি নাম্বাৰছ এটলিষ্ট তোমালোকে গম পাই গৈছে কি এইটো প্লাছ কৰিব লাগে মাইনাছ কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে বা এইটো বেলেঞ্চ শ্বীটৰ এছেট চাইডত যাব ডেবিট চাইডত যাব ক্ৰেডিট চাইডত যাব সেইখিনি বুজি পাই যোৱা কিন্তু ইয়াত কি হৈ গ'ল কুৱেশ্যনছে ডাঙৰ থাকে কুৱেশ্যন পঢ়াৰ লগে লগে এণ্ড কৰাৰ লগে লগে তোমাৰ 10-15 মিনিট তাত গ'লগৈ কোৰ্চ চল্ভ কৰোঁতে আৰু গ'লগৈ তোমাৰ সময় ঠিক আছে মনত কৰিবা আকৌ পাহৰি যাব পাৰা তাত কি কৈছিলে কনফিউজন থাকিব পাৰে এনেকুৱা কিছুমান সেকশনছ আছে কেপিটেল গেইনৰ 54 পৰা যেতিয়া ষ্টাৰ্ট হৈ গ'ল কেপিটেল গেইনৰ তাত তোমালোকে মনতে নাথাকিব কি মই কিমান বছৰ 7 বছৰৰ কাৰণে মোক কৰিব লাগিছিলে 3 বছৰ কৰিব লাগিছিলে কেলকুলেশ্যন ধৰিব লাগে বেচিছটো কোনটো কৰিব লাগে সেইটো মনত নাথাকিব কাৰণ সব বস্তুৱে সিমিলাৰ হয় তো এইটো হৈ গ'ল যিমান সলভ কৰিবা সিমান আহিব তাৰপিছত তোমালোকক কি চাব লাগিব পৰীক্ষাৰ আগে আগে তোমালোকক এমেণ্ডমেণ্টছ আহে কি আমাৰ পৰীক্ষাৰ কাৰণে 2025 এক্টটো লাগিব নে 1961টোকে লাগি থাকিব কোনটো এপ্লিকেবল হ'ব সেইটো তোমালোকে চাব লাগিব যদি 1961 লাগি আছে 1961ত
তেতিয়াৰ লাষ্ট এমেণ্ডমেণ্ট কি আছিলে, চেঞ্জেছ কি আহিছিলে, কাৰ ওপৰত টেক্স লাগিছিলে, ৰেট চেঞ্জ হৈছিলে, ৰেটটো কিমান এপ্লিকেবল হৈ আছিলে, চাৰ্জাছ কিমান লাগি আছিলে, সেই গোটেইখিনি তোমালোকক লাগিব। আৰু চবতকৈ ভাল কথা হৈ গ'ল কি এমেণ্ডমেণ্টছ যিমানবোৰ থাকে সেইবোৰৰ পৰা এটা নহ'লে দুটা কুৱেশ্যনছ আহেই নৰ্মেলি। তো সেইকাৰণে এমেণ্ডমেণ্টছ বেছিকৈ পঢ়িব লাগিব। চামাৰী নোটছবোৰ তোমালোকে ৰিভিজন নোট হিচাপে বনাই লোৱা। এতিয়া আজিলৈকে যিমান পঢ়ি আছা, এদিনত যি পঢ়ি আছা সেইখিনিকে তোমালোকে আকৌ সৰুকৈ ৰিভাইজ নোট বনা। ৰিভাইজ নোট বনাবৰ কাৰণে তোমালোকক ডাইৰেক্ট এজ ইট ইজ লিখিব নালাগে। এটা চিম্পল যোনটো তোমালোকক কি থাকে প্ৰেছাৰ পইণ্টবোৰ থাকে, প্ৰেছাৰ যোনটো ৱৰ্ড থাকে সেইটো ৱৰ্ডটোকে তুমি লিখা, তাৰপিছত মনত কৰি যোৱা। কাৰণ পঢ়িব যদি লাগে এনেও তুমি প্ৰথমবাৰ যিহেতু পঢ়ি আছা তো তোমাক এনেও বুকটো ৰেফাৰ কৰিবই লাগিব। কিন্তু যেতিয়া ৰিভিজন নোট বনাই থাকিবা ছিংগল প্ৰেছাৰ পইণ্টৰ যোনটো ৱৰ্ড থাকে বা ইম্পৰ্টেণ্ট ৱৰ্ডটো থাকিব সেইটো লিখি লোৱা, যাতে তোমাক সেই ইম্পৰ্টেণ্ট ৱৰ্ডটো পঢ়াৰ লগে লগে মনত পৰি যায় কি এইটোৰ লগত ৰিলেটেড আছিলে। তো যদি কৰিব পাৰা বেছি বেটাৰ হয়। আৰু ডিটিটো এনেকুৱা বস্তু হৈ গ'ল কি হৈ গ'ল ইয়াৰ লগত কাৰো তোমালোকে কিমান প্ৰেক্টিকেলি তোমালোকে এতিয়ালৈকে ছল্ভ কৰাও নাই। যদি কোনোবাই কৰিও আছে তেতিয়াহ'লে তেওঁলোকে কাম কৰি থাকিলে পাব। আৰু এনেও কাম কেতিয়া হয় বছৰেকত এবাৰহে ডিটিৰ কাম পৰে, আৰু এডভান্স টেক্সবোৰ যিবোৰ কাম থাকে সেইখিনি বেলেগ কথা হৈ গ'ল। আদাৰৱাইজ বছৰেকত এবাৰহে কামটো কৰা হয়। আৰু সেই এবাৰে কামটো কৰাবৰ কাৰণে কি হৈ গ'ল আমাৰ ইমান প্ৰেক্টিকেল নলেজ নাথাকে বা আমাৰ ৰাষ্ট এটা লাগি থাকে, আৰু সেইকাৰণে আমাৰ অৱস্থা বেয়া হৈ যায়। তো যিমান কণ্টিনিউৱাছলি কৰি থাকিবা, যিমান কণ্টিনিউৱাছলি সেই একবোৰ পঢ়ি থাকিবা তেতিয়া গৈ সেই কামটো হ'ব। তাৰপিছত তোমালোকক লাগিব MTP, RTP ৰিভিজন টেষ্ট পেপাৰ হৈ গ'ল, মডেল টেষ্ট পেপাৰ হৈ গ'ল, বা বুলেটিন কি ক'লে আমাৰ ইনষ্টিটিউটে এভৰি মান্থ উলিয়াই থাকে। সেই বুলেটিনবোৰক ৰেফাৰ কৰিব লাগিব। বুলেটিনত কি থাকে কি তোমালোকৰ কোৰ্চ ৱাইজ ইণ্টাৰমিডিয়েট, ফাইনেল, ফাউণ্ডেশ্যন চবৰ কাৰণে কি থাকে এটা মাহত এটা টপিকৰ ওপৰত কুৱেশ্যনছ দিয়া থাকে। সেই কুৱেশ্যনছটোৰ আকৌ আনচাৰটোকো ছল্ভ কৰি দিয়ে। তো এটলিষ্ট তোমালোকে সেইখিনিও যদি তোমালোকে ছল্ভ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়া বেটাৰ হয়। আৰু সেই কুৱেশ্যনছবোৰ কি হয় বুকৰ পৰাই যে তোমালোকৰ কুৱেশ্যনছ আহিব সেইটো কথা নাই, বুকৰ পৰা নৰ্মেলি নাহেও, বহুত কম আহে, আৰু আহিলেও আৰু ইয়াতকৈ আৰু এড কৰিহে দিব তোমাক। তো তোমালোকে সেইকাৰণে যিমান ভেৰাইটি অফ কুৱেশ্যনছ তোমালোকে কৰিবা সিমান তোমালোকৰ ডেভেলপ কৰা বা কুৱেশ্যনছক ছল্ভ কৰাৰ এবিলিটিটো আহিব। তো MTP এতিয়া তোমালোকে ট্ৰাই কৰিবলৈ মই নকৰোঁ কুৱেশ্যন, যেতিয়া তোমালোকৰ শেষ হৈ যাব বা শেষ হ'ব বা এটা চেপ্টাৰ শেষ হৈ গ'ল তো সেই চেপ্টাৰৰ লগত ৰিলেটেড যিমান কুৱেশ্যনছ আছে সেইখিনি বিচাৰি ওলোৱা। MTP, RTP, বুলেটিনটো মই ক'বেই সেইটো পঢ়ি থাকা। আৰু ষ্টুডেণ্ট জাৰ্নেল এটা আহিব, সেইটো মাহে মাহে উলিয়াই ইনষ্টিটিউটে, সেইটোকো তোমালোকে ৰেফাৰ কৰা। আৰু তাৰপিছত হৈ গ'ল মেনেজমেণ্ট অফ টাইমটো কেনেকৈ মেনেজ কৰা সেইটোৱে হৈ গ'ল তোমালোকৰ ডাঙৰ কথা। ইণ্টাৰনেট হৈ গ'ল, ইণ্টাৰত বুকছ বেছি হৈ গ'ল, চিলেবাছ বেছি হৈ গ'ল, টাইম ওলাই গ'ল, তো সেইটো কৰিব লাগিব। আৰু যিমানবোৰ ডিষ্ট্ৰেকশ্যনছ আছে সেইবোৰ এতিয়াৰ পৰা লাহে লাহে এৰাবৰ কাৰণে ট্ৰাই কৰা, নহ'লে সময় একেবাৰে নহ'ব। এতিয়া কি চলি আছে ফেব্ৰুৱাৰী, আৰু তোমালোকে যদি জুনত পৰীক্ষা দিবলৈ বিচাৰি আছা সময়তো এনেও নাই, 2-3টা মাহত আছে। 2-3টা মাহত ইমানকেইটা ছাবজেক্ট আছে। ডিডি ইমান ইজি নহয় কি এদিনত দুদিনতে শেষ হৈ যাব। আৰু মোৰো লগা নাই কি মোৰো শেষ হ'ব পাৰে নহ'ব পাৰে, কিন্তু এটলিষ্ট যেতিয়া তোমালোকে গৈ থাকিব তেতিয়া পঢ়াটো ইজি হ'ব। ঠিক আছে, চলো নেক্সট ক্লাছত আমি আগবাঢ়িম বাকীখিনি।